ফটোত থকা এই মহিলাগৰাকীৰ বয়স হৈছে 30 বছৰ খুশবিদা বেগম। এই মহিলাগৰাকীৰ দুদিন পূৰ্বে ডেলিভাৰী হৈছে হুজাইৰ ষ্টাৰ হেল্থ কেয়াৰত। ষ্টাৰ হেল্থ কেয়াৰৰ পৰা এই মহিলাগৰাকীক এতিয়া ঘৰত আনিবলৈ লাগে 35,000 টকা। সাবিৰ আহমেদৰ পত্নী, তেওঁ দিন হাজিৰা কৰা সাবিৰ আহমেদৰ হাতত 1 টকা পইচা নাই। মাত্ৰ 35,000 টকাৰ বাবে সাবিৰ আহমেদ আজি কেমেৰাৰ সন্মুখত আহিব লগা হৈছে। তেওঁৰ কোনো উপায় নাই বাবে গাঁওবাসীক লৈ আজি ৰফিক হুজাইৰ কেমেৰাত আহিবলগীয়া হৈছে। খুশবিদা বেগম, তেওঁৰ ডেলিভাৰী হৈছে, এগৰাকী পুত্ৰ সন্তান জন্ম হৈছে ন, পুত্ৰ সন্তান জন্ম হৈছে, কিন্তু অহাকাইলৈ খুশবিদা বেগমক তেওঁক ৰিলিজ কৰি দিব। কিন্তু ৰিলিজ কৰি দিয়াৰ সময়ত 35,000 টকা তেওঁ বহন কৰিব নোৱাৰে, যাৰ বাবে কেমেৰাত আহি অসমবাসী ৰাইজৰ ওচৰত, হুজাইবাসী ৰাইজৰ ওচৰত সহায় ভিক্ষা খুজিছে খুশবিদা বেগমৰ হাজবেণ্ড এইগৰাকী সাবিৰ আহমেদ। কি হৈছিল কওকচোন? তোলা সারা শেয়ার মারো প্লিজ, জোড়া তোরে কয়া সারা তোলা শেয়ার মারি দেও, ভিডিওটা ফলো করো, শেয়ার করে দেও তোলা। আমি যাতে 10 টাকা হেল্প পাই, 35,000 টাকা না লাগে। আমি 1 টাকা মাটান বর্তমানে নাই। এইটো লোকেশ্যন হৈছে আজমল ল কলেজ, মৌলানা বদৰুদ্দিন আজমলৰ ল কলেজৰ একেবাৰে গাতে লাগি থকা সাবিৰ আহমেদৰ ঘৰত আহি আজি আমি এইটো ভিডিঅ' বনাই আছোঁ। মাত্ৰ 35,000 টকাৰ বাবে দিন হাজিৰা কৰা সাবিৰ আহমেদে অসমবাসীৰ ওচৰত আজি সহায় ভিক্ষা খুজিছে। আজি যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে, সাবিৰক মৰম কৰে, তেতিয়াহ'লে সাবিৰৰ পত্নীক অহাকালি তেওঁ ঘৰত লৈ আহিব পাৰিব। তেওঁৰ এই পুত্ৰ সন্তানগৰাকী, কণমানি কেঁচুৱাগৰাকীৰ ফালে চাই আপোনালোকে সাবিৰৰ এই ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব। কিন্তু সাবিৰৰ বাবে এই 35,000 টকা পাহাৰ সমতুল্য। তেওঁৰ বাবে তেওঁ হয়তো জীৱনত 5,000 টকা একেলগে গোট কৰিবলৈ তেওঁৰ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। সেইগৰাকী সাবিৰ আহমেদে এতিয়া 35,000 টকা ক'ত পাব? আপোনালোকে 35,000 টকা সহায় কৰি দিয়ক সাবিৰক। আৰু ফকিৰা বস্তিৰ, হুজাই ডিষ্ট্ৰিক্টৰ ফকিৰা বস্তিৰ সাবিৰ আহমেদৰ পত্নী বৰ্তমান হস্পিটেলতে আছে হুজাই ষ্টাৰ হেল্থ কেয়াৰত। হুজাই ষ্টাৰ হেল্থ কেয়াৰৰ পৰা অহাকাইলৈ তেওঁক ঘৰত ৰিলিজ কৰি দিব। আৰু অহাকাইলৈ তেওঁৰ এই 35,000 টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, আজি ভিডিঅ' বনাবলগীয়া হৈছে। গতিকে অসমবাসী ৰাইজ, তেওঁৰ নামতে থকা, কাৰ নামত আছে স্কেনাৰ? আপোনাৰ নামত স্কেনাৰ আছে। কি নাম আপোনাৰ? গিয়াছুদ্দিন ন? আচ্ছা, আপুনি কি হয় সাবিৰৰ? সাবিৰৰ আপোন দেউতা গিয়াছুদ্দিনৰ নামত স্কেন কৰিলে আপোনালোকে এই স্কেনাৰ QR কোড আপোনালোকে পাই যাব। এই QR কোডত আপোনালোকে অন্তত 100 টকা এটা দি সহায় কৰিলে হয়তো সাবিৰ আহমেদৰ হয়তো পত্নী ঘৰত আহি যাব। আপোনালোকে যদি 1 টকাও দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে সাবিৰৰ ভিডিঅ'টো আৰু 10জন ব্যক্তিক আপোনালোকে শ্বেয়াৰ কৰি দিব।